Hi everyone, আজি আমাৰ ভেকেশনৰ থাৰ্ড ডে আৰু ৰাতিপুৱাই আমি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ যোৱাৰ পৰা। ৰাতিপুৱাই গা পা ধুই 9টা মান বজাত আমি ব্ৰেকফাষ্ট কৰিবলৈ গ'লো কাৰণ ইয়াত 10টালৈকেহে ব্ৰেকফাষ্টৰ টাইম থাকে। কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট কৈছে, সেইটো নহ'লে আপোনালোকে পে' কৰি খাব লাগিব। আৰু দেখিছেনে জুলনাত আমাৰ অকণমানিকেইটাই খেলি আছে, ইয়াত টেম্পল ৰেনত ডাঙৰকেইটাই। তাৰপিছত আমি গ'লোঁ ব'টিং কৰিবলৈ। ব'টিং কৰিবৰ কাৰণে সাজু হৈছে তেনে টিকলা 3টা পালোঁ, তিনিটাৰ কাৰণে। আৰু তাই নিজে লাইফ জেকেটটো পিন্ধি লৈছে। তাৰপিছত এই 2খন ব'ট ল'ব লগা হ'ল, মেম্বাৰ যিহেতুকে বেছি আছিল। আমাৰ ব'টত আমি দুজনী, ৰন্টু আৰু অৰূপ, আৰু তাহাঁতৰ ব'টত উঠিল আদ্ভিকাৰ দেউতাক আৰু ৰুণু পৰি, লগতে সিহঁতৰ টিকলাকেইটাই। ইয়াত দেখিছেনে, তাত গৈ থাকোঁতে আমি দেখিলোঁ ধুনীয়া ধুনীয়া স্পানকেইটা আছে, ইমান মৰম লগা মাছো ওলাইছিলে দেই। সৰু সৰু মাছবোৰ দেখিবলৈ পোৱা গৈছে। আৰু এইটো পুখুৰীতে আপোনালোকে ফিচিং কৰিবলৈ পাব। আমি ফিচিং কৰিলোঁ। ইয়াত দেখিছেনে, এই তাত বৰশী টোপাই মাছ এটা আনিছোঁ। মুঠতে আপোনালোকে ব'ৰ নহয়, ইয়ালৈ আহিলে মানে পূৰা এনজয় কৰিবলৈ পাব। তাৰপাছত আমি গ'লোঁ ওচৰতে বৈ থকা নদীখনলৈ। ইয়াৰ পানীখিনি যে ইমান ঠাণ্ডা আৰু ইমানেই চফা নহয় পানীখিনি। তাহাঁতোক বেছি দূৰলৈ নিনি ওচৰতে অকণমান নমালোঁ আৰু তাতে অকণমান ফূৰ্তি কৰালোঁ। পানী অলপ চেটি শিলগুটি অকণমান দলোৱা দলি এনেই অলপ ফূৰ্তি কৰি অলপ দেৰি তাতে থাকিলোঁ। বাকীখিনি নাই, আমিকেইটাই আছিলোঁ কাৰণ বাকীখিনি ৰুমলৈ গ'লগৈ। তাৰপাছত সিহঁত দুটাৰ লগ লৈ পিনি আকৌ আমি বনালোঁ বালিঘৰ। ইয়াত দেখিছেনে আমাৰ বালিঘৰকেইটা বনি আছে। সৰু দিনলৈ উভতি গ'লোঁ সিহঁতৰ লগতে। তাৰপাছত কি আৰু উঠি আহিবলৈ কৈছোঁ নাই, ইহঁতকেইটা মানে পানীৰ পৰা উঠি নোহোৱাই হ'ল। নানামো বুলি পাৰতে ৰৈ থকা নিবিৰৰ দেউতাকো অৱশেষত আহি সিহঁতৰ লগতে পানীত নামিব লগা অৱস্থা। ইয়াত দেখিছেনে ধুনীয়া চব পৰিৱেশটো, সিহঁতি পানীত নামি উঠি আহিলে। এতিয়া এইবোৰ চব চাৰিওফালে ঝাও বন ঝাও, ৰ'দ পূৰা দিছে, একদম চকু মেলিব পৰা নাই। ৰাতি যে কালি ভিডিঅ'টো দেখাইছোঁ তাৰ ব্ৰিজখন এইখন, আকৌ আহি পিনি এপাক উঠি ল'লোহি। মানুহ উঠিম বুলি গৈছিল কিন্তু তাৰ অলপ দূৰ যোৱাৰ পাছতে নুঠিল। মই অলপ গ'লোঁ। এইখন অকণমান পুৰণা হৈছে যেন লাগিছে, অলপ ডেমেজ হৈছেগৈ, তথাপিতো পূৰা টাইটলি বান্ধা আছিল। তো ফাইনেলি আহি পিনি পাৰ পালোঁহি। তাৰপৰা ইহঁতৰ লগত বাস্কেটবল খেলি পতাপত ৰুমলৈ গৈ গা পা ধুই মেলি আকৌ এটা নতুন ঠাইলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক দেখুৱাম দেই ক'ত যাম।